এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। নীতিশ কুমাৰ নহ'লে দিল্লী দখল কৰিব নোৱাৰে বিজেপি চৰকাৰে। আৰু লগতে ইচ্ছা কৰিলেও নীতিশ কুমাৰক বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব নোৱাৰে বিজেপিয়ে। দিল্লীক বচাব বিচাৰিলে বিজেপিয়ে নীতিশ কুমাৰক মুখ্যমন্ত্ৰী পদত ৰাখিব লাগিব। প্ৰশান্ত কিশোৰৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। জিলাই জিলাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 4 জুলাইলৈ হ'ব প্ৰচণ্ড বৰষুণ। হয় দৰ্শকসকল, জিলাই জিলাই সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অহা 4 জুলাইলৈ ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কোন কোন জিলাত হ'ব বৰষুণ প্ৰকাশ কৰিছে বতৰ বিজ্ঞানে। বঙাইগাঁও, গোৱালপাৰা, কাৰ্বি আংলং, ডিমা হাছাও, তিনিচুকীয়া, নলবাৰীত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আনহাতে কোকৰাঝাৰ, চিৰাং, বৰপেটা, বাক্সা, নগাঁও, ডিব্ৰুগড়ত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। কামৰূপ গ্ৰাম্য, মৰিগাঁও, বজালী, দৰং, কামৰূপ মেট্ৰ', শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজিতো হ'ব বৰষুণ। চৰাইদেউ, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰতো বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞানে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। বন্ধ হৈ পৰিব পাৰে আপোনাৰ ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল লাভ কৰি থাকিবলৈ আপোনাৰ কৰিব লাগিব এটি বিশেষ কাম। সকলো ৰেচন কাৰ্ডৰ গৰাকীলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। অহা 7 জুলাইৰ ভিতৰত KYC পৰীক্ষণ কৰিব লাগিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। আপুনি নিয়মীয়াকৈ আৰু বিনামূলীয়াকৈ চাউল লাভ কৰাৰ বাবে KYC পৰীক্ষণ কৰাটো বাধ্যতামূলক কৰা হৈছে। আৰু লগতে 7 জুলাইলৈ বৃদ্ধি কৰা হৈছে KYC পৰীক্ষণৰ সময়সীমা। কেনেকৈ কৰিব আপুনি KYC কৰিবলৈ হিতাধিকাৰীসকলে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানৰ গৰাকীৰ সৈতে যোগাযোগ কৰিব লাগিব আৰু তাৰ পিছত সুলভ মূল্যৰ দোকানত উপলব্ধ EPOS মেচিনত আঙুলিৰ ছাপ প্ৰদান কৰিব লাগিব। সুলভ মূল্যৰ দোকানৰ গৰাকীয়ে সকলো হিতাধিকাৰীৰ আঙুলিৰ ছাপ EPOS মেচিনৰ দ্বাৰা সংগ্ৰহ কৰা নিশ্চিত কৰিব লাগিব আৰু KYC পৰীক্ষণৰ দ্বাৰা প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণ সম্ভৱ হৈ উঠিব। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। বিশ্বকাপ বিজয়ী দলে কিমান পৰিমাণৰ ধন লাভ কৰিব জানক সবিশেষ তথ্য। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা T20 বিশ্বকাপত ভাৰতে জয়লাভ কৰাৰ পিছত এই প্ৰতিযোগিতাখনৰ পুৰস্কাৰৰ ধন কিমান, চেম্পিয়ন বা ৰানাৰ্ছ আপ দলে কিমান টকা লাভ কৰিব, লগতে ছেমি ফাইনেলত প্ৰৱেশ কৰা দল দুটাই কিমান টকা পাব, সেয়া উত্থাপন হৈছে সাধাৰণ জনতাৰ মাজত। ICCয়ে T20 বিশ্বকাপ 2024 চনৰ মুঠ পুৰস্কাৰৰ ধন 11 মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ 93 কোটি টকা নিৰ্ধাৰণ কৰিছে। এই T20 বিশ্বকাপত জয়ী হোৱা দলটোৱে লাভ কৰিব প্ৰচুৰ পৰিমাণৰ ধন। T20 বিশ্বকাপত বিজয়ী দলটোৱে 20 কোটি টকা, ৰানাৰ্ছ আপ 10 কোটি টকা, ছেমি ফাইনেলিষ্টে 6 কোটি টকা লাভ কৰিব। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। বিনামূলীয়াকৈ 200 ইউনিট বিদ্যুৎ দিব চৰকাৰে। মহিলাসকলৰ বাবে ভাল খবৰ। হয় দৰ্শকসকল, জনতাক বিনামূলীয়াকৈ বিদ্যুৎ দিব চৰকাৰে। এই আঁচনিৰ অধীনত প্ৰতিমাহে লাভ কৰিব 200 ইউনিট বিনামূলীয়া বিদ্যুৎ আৰু ইয়াৰ বাবে অতিৰিক্ত প্ৰায় 21 কোটি টকা খৰচ হ'ব চৰকাৰৰ। কেবিনেটত চৰকাৰে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত আৰু ইয়াৰ লগতে মহিলাসকলকো ভাল খবৰ দিলে চৰকাৰে। 21 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ মহিলাই লাভ কৰিব টকা। প্ৰতিমাহে মহিলাসকলক 1000 টকাকৈ প্ৰদান কৰিব চৰকাৰে। ঝাৰখণ্ড চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ সিদ্ধান্ত। আমি যাতে বিদেশীৰ শাসনলৈ কেতিয়াও ৰূপান্তৰ কৰিব নিদিওঁ, তাৰ বাবে আমাৰ সংগ্ৰাম দেশ আৰু জাতিৰ বাবে কৰা সংগ্ৰাম। এয়া আমাৰ সংগ্ৰাম নহয়, এয়া আমাৰ নতুন প্ৰজন্মৰ বাবে কৰা সংগ্ৰাম। কোনোবাই আজি ভাৰতীয় জনতা পাৰ্টিক মূল্যায়ন কৰিব অৰুণোদয় পালো নে নাই, কোনোবাই ভাৰতীয় জনতা পাৰ্টিক মূল্যায়ন কৰিব চাকৰি পালো নে নাই, কোনোবাই ভাৰতীয় জনতা পাৰ্টিক মূল্যায়ন কৰিব ৰাস্তা হ'ল নে নাই। কিন্তু অসমৰ ইতিহাসে 2016 চনৰ পৰা আৰম্ভ হোৱা ভাৰতীয় জনতা পাৰ্টিৰ এই শাসনত অসমৰ অস্তিত্ব ৰক্ষাৰ আটাইতকৈ সোণালী ক্ষণ ৰূপে ইতিহাসে
তাক চিহ্নিত কৰিব, তাক লৈ মোৰ কোনো সন্দেহ নাই। আজি আমি দেশৰ কাৰণে, স্বজাতিৰ কাৰণে, আমাৰ সভ্যতাৰ কাৰণে আমি সংগ্ৰাম কৰিছো। ৰাস্তা হ'ব, দলং হ'ব, কিন্তু জাতিটোৰ যদি ভেটি হেৰুৱাই যায়, সেই ভেটি আৰু আমি কেতিয়াও নিৰ্মাণ কৰিব নোৱাৰো। মোৰ ভৱিষ্যতৰ প্ৰজন্মক, মোৰ ল'ৰা ছোৱালীক, মোৰ নাতি পুতিক এখন সুৰক্ষিত অসম দি থৈ যোৱাটো আমাৰ দায়িত্ব আৰু আমাৰ কৰ্তব্য। আজি আমি আমাৰ কাৰণে ৰাজনীতি কৰা নাই। আমাৰ কাৰণে যদি ৰাজনীতি কৰিলোহেঁতেন, আমি সকলোৱে চালোহেঁতেন মই কি পাইছো। কিন্তু আজি আমি আমাৰ কাৰণে ৰাজনীতি কৰা নাই। আমি আমাৰ নাতি পুতি আৰু ল'ৰা ছোৱালীৰ কাৰণে আমি ৰাজনীতি কৰিছো। তেওঁলোকক এখন সুৰক্ষিত অসম দি থৈ যাবলৈ আমি ৰাজনীতি কৰিছো। জনজাতীয়, অজনজাতীয়, বঙালী, অসমীয়া, হিন্দীভাষী, গোৰ্খা, নেপালী বিভিন্ন নামেৰে বিভক্ত হৈ থকা মহান অসমীয়া জাতিটোক মহাপুৰুষ শংকৰদেৱে দেখুৱাই থৈ যোৱা ৰাস্তাৰে আজি আমি একত্ৰিত কৰিছো। দুখীয়া আৰু আৰ্তজনৰ কাষত আজি আমি থিয় হৈছো। আৰু ভাৰতৰ সীমান্তত থকাৰ পিছতো, পূব ভাৰতৰ শেষ সীমান্তত থকাৰ পিছতো পশ্চিমবংগৰ দৰে ৰাজ্যতকৈ আমি কম দামত আমি আমাৰ ৰাজ্যৰ জনসাধাৰণক পেট্ৰল ডিজেল ভৰোৱাৰ আমি সুবিধা দিছো। পশ্চিমবংগৰ দৰে যেতিয়া শ্ৰেষ্ঠ ৰাজ্যয়ো ৰাজ্যৰ কৰ্মচাৰীক মাত্ৰ 14% দিয়ে, তেতিয়া অসমৰ দৰে ৰাজ্যই 50% দিয়াৰ আমি গৌৰৱ অৰ্জন কৰিছো। কিন্তু তাৰ পিছতো আমাৰ লক্ষ্য এটাই, আমি বৰ্তমানৰ বাবেও কাম কৰিম আৰু ভৱিষ্যতৰ বাবে আমি এখন সুৰক্ষিত অসম থৈ যাম। আমাৰ জীৱনৰ আজি মোৰ 55 বছৰ, কাৰোবাৰ 30 বছৰ, কাৰোবাৰ 70 বছৰ। আমাৰ জীৱনৰ এটাই লক্ষ্য হোৱা উচিত যে ভৱিষ্যতৰ বাবে এখন সুৰক্ষিত অসম নিৰ্মাণ কৰিবৰ বাবে আমি ৰাজনীতি কৰিছো আৰু সেই ৰাজনীতি আমি কৰি দিম। কোনোবাই আমাক ভাল কৰি মাতিলে, কোনোবাই আমাৰ বুথত গ'ল, কোনোবাই আমাক MP ফাণ্ডৰ টকা দিলে, সেয়া আমাৰ বাবে ক্ষুদ্ৰ চিন্তা। সেই চিন্তাৰে আমি জনসংঘও কৰা নাছিলো, সেই চিন্তাৰে আমি বিজেপিও কৰা নাই। আমি যদি বিজেপি কৰিছো, আমাৰ হিন্দু সমাজৰ সুৰক্ষা, জাতিটোৰ সুৰক্ষা, ভৱিষ্যতৰ সুৰক্ষাৰ বাবে আজি আমি কাম কৰিছো। আৰু হিন্দু মুছলমানেৰে